ফাংচনেল এক্সপাৰ্ট NLM হাইলাকান্দি ডিষ্ট্ৰিক্ট। তো মই অসমতে কৈছোঁ, কাৰণ বেংগলী অকণমান অসুবিধা হয় মোৰ। আজি আমাৰ ইয়াত আমি যিটো বিকশিত ভাৰত সংকল্প যাত্ৰা, এইটো আমাৰ ভাৰত চৰকাৰৰ এটা মেগা আউটৰিচ প্ৰগ্ৰাম, যিটোৰ জৰিয়তে আমি ইয়াত উপস্থিত যিমান লাইন ডিপাৰ্টমেণ্ট আছে তেওঁলোকে যিবিলাক মানে স্কিম ইমপ্লিমেণ্ট কৰিছে, সেইখিনি স্কিম যাতে আমি আমাৰ যিখিনি গাঁৱৰ যিখিনি মানুহ এক্সেছ কৰিব পৰা নাই বা ল'ব পৰা নাই, উপলব্ধি কৰিব পৰা নাই, আমি সেইখিনি যাতে আমাৰ ডিপাৰ্টমেণ্টৰ জৰিয়তে তেওঁলোকক যিখিনি উপলব্ধি কৰাই দিব পাৰোঁ, সেইটো উদ্দেশ্যৰে আজি এই সভাখন অনুষ্ঠিত কৰা হৈছে। আৰু এই সভাৰ উদ্দেশ্য ৰাখি পেলাই আমি ইয়াত যিবিলাক ডিপাৰ্টমেণ্টত উপস্থিত আছোঁ, চবে নিজৰ নিজৰ স্কিমৰ বিষয়ে কিছু কিছু ক'ব। তাৰে ভিতৰত মই আমাৰ এছাৰৰ পৰা দুই এষাৰ ক'ম। তো আপোনালোকে ইয়াত যিটো মই বিশেষকৈ আমাৰ ইয়াতে যিখিনি SHG মেম্বাৰ উপস্থিত আছে বা আত্মসহায়ক গোটৰ যিখিনি মহিলা ইয়াত উপস্থিত আছে, মই তেওঁলোকক বিচাৰিছোঁ। আমাৰ SRL 2011 চনৰ পৰা কাম কৰি আছে, এতিয়ালৈকে আমি বহুত SHG ফৰ্ম কৰিছোঁ। তেওঁলোকক আৰু মানে ষ্ট্ৰং কৰিবৰ বাবে আমি